প্ৰমোদ বড়ো চৰকাৰৰ দিনত সেই হৰিণাগুৰি পালে যিটো ডাঙৰ বিল্ডিং বনাইছে, ইয়াতেতো কোনো MCLA নাথাকে, নিজেও থকা নাই, ইহঁতে নিজেও থকা নাই। এতিয়া এনে পৰি আছে সেইবিলাক বিল্ডিং যাতে ইউজ হয়, সেই বিল্ডিঙত থাকিবৰ কাৰণে আমি কাউন্সিলে প্ৰভাইড কৰিব পাৰিব বুলি মই কৈছোঁ। কোকৰাঝাৰ ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি বা মেডিকেল কলেজৰ ষ্টাফসকলৰ কিছু যদি থাকাৰ কাৰণে যদি প্ৰব্লেম হৈছে, সেইটো আমি আপাতত এই প্ৰমোদ বড়ো চৰকাৰৰ দিনত সেই হৰিণাগুৰি পালে যিটো ডাঙৰ বিল্ডিং বনাইছে, সেই বিল্ডিঙত থাকিবৰ কাৰণে আমি কাউন্সিলে প্ৰভাইড কৰিব পাৰিব বুলি মই কৈছোঁ। ইয়াতেতো কোনো MCLA নাথাকে, নিজেও থকা নাই, ইহঁতে নিজেও থকা নাই। এতিয়া এনে পৰি আছে সেইবিলাক বিল্ডিং, ষ্টাফ হোষ্টেল এনেকুৱা 4টা বিল্ডিং ফাউণ্ডেশ্যন কৰিছোঁ আমি। এইটো চেৰিমনিয়েল যেটো ফাউণ্ডেশ্যন এইটো হৈ গ'ল। আৰু এই মেডিকেল কলেজ বা হস্পিটেল হিচাপে কিছু ডিপাৰ্টমেণ্টেল ষ্টাফৰ অভাৱ আছে, আমি গম পাইছোঁ। সেইটো আমি এতিয়াতো ইলেকশ্যনৰ কাৰণে চবেই বিজি, তো সেইটো মই কৈছোঁ যে ইলেকশ্যনটো যাব দিয়ক, মই সেইখিনি যিখিনি ষ্টাফ বা টেকনিকেল লাইনৰ ষ্টাফ বা যিকোনো সেইবিলাক সমস্যাৰ ওপৰত মই CM ছাৰৰ লগত ভালকৈ আলোচনা কৰি পেলাই সেইটো আমি আনিব পাৰিব সেইখিনি কথা। তো নতুন হিচাপে বহুত সমস্যাটো থাকিবই। আৰু মই কৈছোঁ কোকৰাঝাৰ ইউনিভাৰ্চিটি বা বড়োলেণ্ড ইউনিভাৰ্চিটি বা মেডিকেল কলেজৰ ষ্টাফসকলৰ কিছু যদি থাকাৰ কাৰণে যদি প্ৰব্লেম হৈছে, সেইটো আমি আপাতত এই প্ৰমোদ বড়ো চৰকাৰৰ দিনত সেই হৰিণাগুৰি পালে যিটো ডাঙৰ বিল্ডিং বনাইছে, সেই বিল্ডিঙত থাকিবৰ কাৰণে আমি কাউন্সিলে প্ৰভাইড কৰিব পাৰিব বুলি মই কৈছোঁ। ইয়াতেতো কোনো MCLA নাথাকে, নিজেও থকা নাই, ইহঁতে নিজেও থকা নাই। এতিয়া এনে পৰি আছে সেইবিলাক বিল্ডিং যাতে ইউজ হয়। আপাতত যিহেতু সেইটো আমাৰ কাউন্সিলৰ কাৰণে ইউজেবল নহ'ব, গোটেই ষ্টাফ বা বা MCLA সকলৰ যিটো হোষ্টেল থকাৰ ব্যৱস্থা, সেইটো গোটেই আমাৰ ছেক্ৰেটাৰিয়েটতে প্লেনিং আছে। আগতে বহুত ডাঙৰ প্লেনিং কৰি পেলাই সেই মাটিটো লোৱা হৈছে। আৰু সেই হিচাপত আমি সকলৰ বা MCLA সকলৰ যিকোনো হোষ্টেল থাকিব পৰা যিটো হোষ্টেল বনাব লাগে, আমি এইটো বনাম। আৰু আমাৰ এতিয়া গ্ৰীণফিল্ডৰ যিটো হেলিপেড বনাইছোঁ আমি 4টা, এই 4টা হেলিপেডটো আমি ভাড়াতক আমি হেলিকপ্টাৰ ছাৰ্ভিচ ব্যৱহাৰ কৰিবৰ কাৰণে পাৰ্মিশ্যন লৈ পেলাই ব্যৱহাৰ কৰিবৰ কাৰণে কোকৰাঝাৰ বাগডোগৰা, কোকৰাঝাৰ ৰূপসী, কোকৰাঝাৰ গুৱাহাটী এনেকুৱা মানে আমি প্লেনিং আছে। সেইটো আমি ইলেকশ্যন শেষ হোৱাৰ পিছত আমি সেই প্ৰচেছটো কৰিম। আৰু এয়াৰপৰ্টৰ ওচৰত যিখিনি ঘৰ বনাই আছে সেইটো ইনকমপ্লিট, সেইটো আমি শেষ কৰি দিম। ইলেকশ্যন যাওক, হৈ যাব।